Hello everyone. Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে 32338টা চাকৰি মুকলি হৈছে, যেটো ৰেলৱে গ্ৰুপ ডি ভেকেন্সি হয় আৰু ইয়াতে আপোনালোকৰ ভেকেন্সি কিনি ৰিলিজ কৰিছে। অফিচিয়েল নোটিছো আজি ৰিলিজ কৰিছে, লগতে এপ্লাই কাৰণে আজিৰ পৰা ষ্টাৰ্ট হৈছে। লগতে ইয়াতে 7 CPC হয় খিনি লেভেল 1 পোষ্ট অফ 7 CPC পে মেট্ৰিক্স আৰু ইয়াতে মেট্ৰিক পাছ সকলে এপ্লাই কৰিব পাৰিব। আৰু কেইদিনমান আগতে ITI প্ৰয়োজন হ'ব বুলি এখন নোটিছ আহিছিল, কিন্তু আকৌ পুনৰ এখন নোটিছ ৰিলিজ কৰিছে যে সেই নোটিছখনৰ উল্লেখ কৰিছে ITI কোনো ধৰণৰ প্ৰয়োজন নাই। আপোনালোকৰ 10 পাছ হলে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে সকলোখিনি সবিশেষ চাব 10 পাছ হলে যিসকল ইচ্ছুক প্ৰাৰ্থী হয়, আৰু ইয়াৰ বাবে সকলোখিনি প্ৰচেছ আৰু কি নটিফিকেশ্যন ৰিলিজ কৰিছে সকলোখিনি আমি আলোচনা কৰিম। আৰু ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা উল্লেখ কৰিছে মিনিষ্ট্ৰী অফ ৰেলৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু ইয়াতে উল্লেখ কৰিছে CEN নাম্বাৰটো আপোনালোকে 8 তাৰিখ 2024 এইটো CEN নাম্বাৰ হয় নটিফিকেশ্যনৰ। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি ডিটেইলছ দি দিছে। অপেনিং ডেটটো 23 তাৰিখ 1 মাহ 2025, অৰ্থাৎ আজি হৈছে 23 তাৰিখ, আজিৰ পৰা এপ্লাই ষ্টাৰ্ট। ক্লোজিং ডেটটো হৈছে 22 তাৰিখ 2 মাহ 2025, কিন্তু এপ্লাই লাষ্ট ডেটটো বেছি দিন দিয়া নাই, সেইকাৰণে আজিৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে সোনকাল কৰিব, নহ'লে ইয়াতে ভালেখিনি নেটৱৰ্কৰ ইছ্যু আহি যায়। আৰু যেটো আপোনালোকৰ এপ্লাই কাৰণে লিংকটো এক্টিভেট হৈছে, এক্টিভেট হোৱা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু ইয়াৰ ওপৰত দেখিছে rrbapply.gov.in, আৰু ইয়াতে সকলোখিনি দেখুৱাই আছে ৰিক্ৰুটমেণ্ট ফৰ ভেৰিয়াছ পোষ্ট ইন লেভেল 1 অফ 7 CPC পে মেট্ৰিক্স। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে নটিফিকেশ্যনখন পুনৰ ডাউনলোড হ'ব। আৰু ৰেলৱে যিখিনি ইনফৰমেশ্যন হয় মই শ্বৰ্টলি আপোনালোকক বুজাই দিছোঁ, যাতে হাইলাইট কৰি দিছোঁ আপোনালোকে ভালকৈ বুজি পায়। ইয়াতে এক্সাম নেমটো হৈছে RRB গ্ৰুপ ডি। কণ্ডাক্টিং অথৰিটি হয় ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, আৰু যিটো RRB অন বিহাফ অফ ৰেলৱে ৰিক্ৰুটমেণ্ট চেলছ, আৰু য'ত RRC বুলিও কোৱা হয় কণ্ডাক্টিং অথৰিটি। আৰু এক্সাম লেভেলটো আপোনালোকৰ নেশ্যনেল, অৰ্থাৎ আমাৰ ভাৰতৰ সকলো ষ্টেটে এই এক্সামটো দিব পাৰে, অসমৰ ল'ৰা ছোৱালীও দিব পাৰে। ইয়াতে আপোনাৰ চিলেকশ্যন ষ্টেজেছ কি হয়, CBT হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হয়। লগতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব ক্লাছ 10 পাছ, আৰু এজ লিমিটটো হয় আপোনালোকৰ ইয়াতে 18 পৰা 33 বছৰ বয়সলৈকে ইয়াতে এজ লিমিটটো আছে। নেক্সট আপোনালোকৰ এক্সাম ছাবজেক্টখিনি কি হয়, জেনেৰেল ছায়েন্স আহে, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আহে। আৰু লগতে ইয়াতে এক্সাম টাইমটো 90 মিনিটছ হয়। এক্সাম মোডটো অনলাইন হয়। এক্সাম পাৰপ'জটো কি হয় ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছোঁ, টু চিলেক্ট কেণ্ডিডেটছ ফৰ ভেৰিয়াছ পোষ্ট ইন লেভেল 1 অফ দ্য 7 CPC পে মেট্ৰিক্স হয়। অফিচিয়েল ৱেবছাইটটো www.indianrailways.gov.in। ইম্পৰ্টেণ্ট ডেটছখিনি আমি আলোচনা কৰিলোঁ ভালকৈ, যাতে সকলোৱে ইয়াতে গম পাব পাৰে। আৰু ইয়াতে যদি চাই আপোনালোকৰ নটিফিকেশ্যন, শ্বৰ্ট নটিফিকেশ্যন আহিছিলে 23 ডিচেম্বৰ, যিখন মই আপোনালোকক আলোচনা কৰিছিলোঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট আপোনালোকৰ 23 জানুৱাৰী 2025, লাষ্ট আছে 22 ফেব্ৰুৱাৰী। আৰু লগতে ডেট অফ এপ্লিকেশ্যন পে'মেণ্ট আফটাৰ ক্লোজিং ডেট 23 তাৰিখ 2 মাহ 2025 পৰা 24 তাৰিখ 2 মাহ 2025লৈকে ৰাখিছে। আৰু ইয়াতে কাৰেকশ্যনৰ উইণ্ডোটো যদি আপুনি কিবা এপ্লাই কৰোঁতে ভুল কৰে, তেতিয়া কাৰেকশ্যনৰ উইণ্ডো অ'পেন হ'ব 25 তাৰিখ 2 মাহ 2025, 6 তাৰিখ 3 মাহ 2025লৈকে। আৰু ইয়াতে আপোনালোকৰ পৰীক্ষা আপোনালোকৰ ইয়াতে 1/3 মাৰ্ক আৰ ডিডাক্টেড ফৰ ৰং আনচাৰ, আৰু ইয়াতে নিগেটিভ মাৰ্ক আছে। আৰু টোটেল মাৰ্ক এলটেড টু দ্য টেষ্ট আৰ 100। আৰু লগতে ইয়াতে যদি চাই জেনেৰেল ছায়েন্সৰ পৰা 25, মেথমেটিক্সৰ পৰা 25, জেনেৰেল যদি চাই ইয়াতে আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিঙৰ পৰা 30, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰৰ পৰা 20, টোটেল 100টা কুৱেশ্যন, 100 মাৰ্ক থাকে, 1/3 নিগেটিভ মাৰ্ক থাকে। আৰু ইয়াতে যিটো RRB গ্ৰুপ ডি যি PET PST কাৰণে ইয়াতে কোৱালিফাইং দ্য CBT এক্সাম, ইয়াতে পেটাৰ্ণটো দি দিছে আপোনালোকৰ। চিলেবাছখিনি এইখিনি হ'ব। চিলেবাছ আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব। ইয়াতে চিলেবাছৰ পৰা কি আহে মই এইখিনি দেখুৱাই দিলোঁ আপোনালোকক, আৰু সকলোবিলাক গম পাই থাকিব। এডমিট কাৰ্ড কেতিয়া আহিব, আৰু কাট অফটো যোৱা বছৰ যদি চাই এনেকুৱা ধৰণৰ আছিলে। নৰ্মেলাইজ মাৰ্কটো ইমানটো আছিলে। অ'পেন কেটেগৰীৰ কাৰণে এক্স ছাৰ্ভিচমেন, লগতে নৰ্মেলাইজ মাৰ্ক কিমান হয়, এইবিলাক সকলোখিনি ইয়াতে কাট অফবিলাক দি দিছে। আৰু আমাৰ অসমৰ কাট অফটো ইয়াতে আপোনালোকে পাব যদি স্ক্ৰল কৰে, ইয়াতে অসমৰ কাট অফটো দি দিছে। গতিকে বাকী আমি আলোচনা কৰিম। আপোনালোকে গুৱাহাটী ৰিজনৰ যিটো কাট অফ হয় ইয়াতে দেখা পাইছে ধুনীয়াকৈ। নৰ্মেলাইজ মাৰ্কটো 60 আছিলে, অ'পেনৰ কাৰণে 96.88 এনেধৰণৰ আছিলে। আৰু লগতে ইয়াতে কেটেগৰী পোষ্ট ৱাইজ ভেকেঞ্চিখিনি কি যদি চাই, ইয়াতে পোষ্ট পইণ্টছমেন বি ট্ৰেফিক 5058টা আছে। এছিষ্টেণ্ট ট্ৰেক মেচিন, ইয়াতে ইঞ্জিনিয়াৰিং ইয়াতে 799টা, এছিষ্টেণ্ট ব্ৰিজৰ কাৰণে ইঞ্জিনিয়াৰিং 300 আছে। ট্ৰেক মেইনটেইনৰ কাৰণে গ্ৰেড 4 ইয়াতে ইঞ্জিনিয়াৰ আছে 13,187টা। আৰু লগতে এছিষ্টেণ্ট ৱেটো হৈছে ইঞ্জিনিয়াৰিং, এছিষ্টেণ্ট CNW কাৰণে আছে ইয়াতে, এছিষ্টেণ্ট TRD, এছিষ্টেণ্ট SNT, আৰু লগতে এছিষ্টেণ্ট লোকোছেট, লগতে এছিষ্টেণ্ট লোকোছেট ইলেক্ট্ৰিকেল, এছিষ্টেণ্ট অপাৰেশ্যন, এছিষ্টেণ্ট TLNSC, এছিষ্টেণ্ট TLSC ৱৰ্কশ্বপ, এছিষ্টেণ্ট ৱৰ্কশ্বপ মেথছ, এনেকৈ উল্লেখ কৰিছে 32,438টা। গতিকে সকলোখিনি চেণ্ট্ৰেল ৰেলৱে
ভেকেঞ্চিখিনি ইয়াতে ডিষ্ট্ৰিবিউশ্যনখিনি যদি চাই এনেধৰণৰ ডিষ্ট্ৰিবিউশ্যন কৰিছে প্ৰত্যেকটো ডিভিজনৰ কাৰণে। গতিকে ইমানখিনি ইনফৰমেশ্যন আছিলে, গতিকে চেনেলৰ লগত জড়িত হৈ থাকক যাতে সকলোখিনি গম পায়। আৰু ইষ্টাৰ্ণ ৰেলৱেৰ কাৰণে ইমানখিনি আছে, নৰ্থ চেণ্ট্ৰেলৰ কাৰণে ইমানখিনি, এনেধৰণৰ প্ৰত্যেকৰ কাৰণে, নৰ্থ ৱেষ্টাৰ্ণ নৰ্থ ইষ্টৰ কাৰণে 4,000 দুটা আছে। এনেধৰণে সকলোখিনি ভাগ কৰি দিয়া আছে। তো গতিকে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। চেনেলৰ লগত জড়িত হৈ থাকিব, আপোনালোকৰ অপিনিয়নখিনি জনাব। যদি কিবা বুজি নাপায় তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, টেলিগ্ৰাম চেনেলটো জইন কৰিব। কমেণ্ট ছেকশ্যনটো যদি কিবা বুজি নাপায় জনাব পাৰে।